বানাক্ৰান্তক সহায়ৰ বাবে কৃষি বিভাগৰ উদ্যোগত আৰম্ভ হ'ল কঠীয়া সিঁচা পৰ্ব। পথাৰত নামি কঠীয়া সিঁচিলে দুই মন্ত্ৰীয়ে। এই দৃশ্যলৈ মন কৰক। ডিমৌৰ আহোম পথাৰৰ দৃশ্য এয়া। হাতত কঠীয়াৰ খৰাহী লৈ এনেদৰেই পথাৰত নামিছে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কৃষিমন্ত্ৰী পীযুষ হাজৰিকা। ডিমৌৰ নিতাই পুখুৰীৰ কৃষি চক্ৰৰ অন্তৰ্গত সমূহীয়া কঠীয়াতলী এনেদৰেই কঠীয়া সিঁচিছে দুই মন্ত্ৰীয়ে। উন্নত জাতৰ CR309 এই কঠীয়া শিৱসাগৰ জিলাৰ বানে ক্ষতিসাধন কৰা কৃষকসকলৰ মাজলৈ জিলা কৃষি বিভাগে প্ৰেৰণ কৰিব। এনেদৰেই বোকাত নামি এফালৰ পৰা দুই মন্ত্ৰীয়ে কঠীয়া সিঁচি গ'ল। লগত জিলা কৃষি বিভাগৰ এটা দল। সমূহীয়া কঠীয়াতলীত এনেদৰেই ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। সুশান্ত বৰগোহাঁই ক'লে, ডিমৌত সিঁচা কঠীয়াখিনিৰে 1200 পৰা 1400 বিঘা ভূমিত ৰুব পৰা হ'ব। আমি প্ৰায় 1200-1400 বিঘা মাটিত আমি এই কঠীয়াখিনি দিব পাৰিম। পৰৱৰ্তী পৰ্যায়ত আমি কৃষি বিষয়াৰ যোগেদি এই কঠীয়াবিলাক আমাৰ কৃষকসকলক দিয়াৰ ব্যৱস্থা কৰিম। এই কঠীয়াখিনি খুব ভাল এটা উন্নত প্ৰজাতিৰ হয়। এই কঠীয়াখিনি অসমলৈ বহুত দিনৰ মূৰত প্ৰথমবাৰ আনিছে। উৰিষ্যাত ইয়াৰ ডেভেলপ হৈছে, কৃষি বিজ্ঞান কেন্দ্ৰই কৰিছে আৰু আমাৰ কৃষি বিভাগৰ যোগেদি আমি এই কঠীয়াখিনি আজি আৰম্ভ কৰিছোঁ। কঠীয়া সিঁচি কৃষকক সকলো ধৰণৰ সহায়ৰ বাবে কৃষি বিভাগ সাজু বুলি মন্তব্য কৰিলে পীযুষ হাজৰিকাই। বানেগৰকা, চৰাইদেউ আৰু শিৱসাগৰত 10ৰ পৰা 15 দিন থাকি ল'ব কৃষিমন্ত্ৰী। যথেষ্ট ধান মাৰিছে, গতিকে মানুহে খেতি কৰাৰ কাৰণে এতিয়া কঠীয়া বিচাৰিব। গতিকে আমি এনেকুৱা ব্যৱস্থা কৰিছোঁ যে যিমান খেতি মানুহে কৰিবলৈ বিচাৰিব অন্ততঃ সিমানখিনি দিবলৈকে চেষ্টা কৰিম। যোৱা 10 দিনৰ পৰা আমি লাগি আছোঁ গোটেই কথাখিনিত। ইয়াৰ পৰা যথেষ্ট মানুহৰ খেতি পথাৰলৈকে কঠীয়া আমি পঠাব পাৰিম। এইটো আৰম্ভণিয়ে কৰিছোঁ। প্ৰত্যেকটো সমষ্টিতে আমাৰ বিধায়কসকলে, আমাৰ মন্ত্ৰী ডাঙৰীয়াই, আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে যোৱা 10 দিন ধৰি এই কামটোত লাগি আছে। শিৱসাগৰৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ দাবী কৰিছিল অখিল গগৈয়ে। 10 লাখ টকা নিদিলে মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত তাণ্ডৱ নৃত্য কৰিম বুলি কৈছিল অখিল গগৈয়ে। আৰু যদি মোৰ সমষ্টিত 10 লাখকৈ টকা এটা পৰিয়ালক CM নিদিয়ে, তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CMক সোধাই নেৰোঁ। পীযুষ হাজৰিকাই ক'লে, শিৱইহে তাণ্ডৱ নৃত্য কৰে, অখিল গগৈয়ে দেখোন ধৰ্মই নামানে। শিৱইহে তাণ্ডৱ নৃত্য কৰে। অখিল গগৈ ডাঙৰীয়া দেখোন এথিষ্ট, তেওঁ ধৰ্ম নামানো বুলি কয়। গতিকে তেওঁতো শিৱ নহয়, তেওঁতো শিৱ নহয়, তেওঁৰ হিন্দু ধৰ্ম বেয়া পায়, হিন্দু ধৰ্ম নামানে। মন্দিৰ ক'ৰবাত যোৱা দেখিছে নেকি? গতিকে কামাখ্যাত যাব নালাগে বুলি কয়। আজি এতিয়া কথা ক'ব এইখিনি নালাগিছিলে, মই তথাপিতো আপোনালোকে সোধাৰ কাৰণে ক'লোঁ। মানুহক তাণ্ডৱ নৃত্য কৰিবলৈ শিৱৰ সমান হ'ব লাগিব, শিৱ ভক্ত হ'ব লাগিব। তেওঁতো এথিষ্ট, তেওঁ ধৰ্ম নামানে, গতিকে তেওঁ কেনেকৈ তাণ্ডৱ কৰিব? ডিমৌৰ পৰা দীপজ্যোতি হাজৰিকা, DY365।